প্ৰতিজন হনুমান ভক্তলৈ মোৰ ৰাম ৰাম। আপোনাৰ লগতে আপোনাৰ পৰিয়ালটি সুৰক্ষিত হৈ থকাৰ কামনাৰে মোৰ চেনেল হিল উইথ মিলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ প্ৰভু হনুমানৰ এটা নতুন ভিডিঅ'। আজি মই আপোনালোকক ক'বলৈ লৈছোঁ অহা 13 তাৰিখৰ পৰা 13 মে'ৰ পৰা আৰম্ভ হ'বলগীয়া বৰা মঙলবাৰ বা বুধৱা মঙলবাৰৰ বিষয়ে। ভাৰতীয় কেলেণ্ডাৰ মতে জেঠ মাহত যিমানটা মঙলবাৰ পৰে, 4টা পৰে বা 5টা পৰে, কিন্তু হিন্দু শাস্ত্ৰমে কৈছে যে জেঠ মাহৰ 5টা মঙলবাৰক বৰা মঙলবাৰ বা বুধৱা মঙলবাৰ বুলি কোৱা হয়। আৰু এই জেঠ মাহৰ যি 5টা মঙলবাৰ, এই 5টা মঙলবাৰ প্ৰভু হনুমানৰ নামত বিশেষভাৱে উৎসৰ্গিত হয়। আৰু এই সময়খিনি বা জেঠ মাহৰ এই 5টা মঙলবাৰ অত্যন্ত পাৱাৰফুল হয়, অত্যন্ত শক্তিশালী হয় আৰু পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ থাকে। ই হিন্দুসকলৰ লগতে প্ৰভু হনুমানৰ ভক্তসকলৰ এক উল্লেখযোগ্য সময় বুলিও হিন্দু শাস্ত্ৰত উল্লেখ আছে। আপোনালোকৰ যদি কোনো অভিষ্ট মনোকামনা আছে নাইবা প্ৰভুৰ অলেখ কিবা আপোনালোকে পাব বিচাৰিছে, তেন্তে আপুনি 13 মে'ৰ পৰা আৰম্ভ কৰি তাৰ পাছৰ 4টা মঙলবাৰ অৰ্থাৎ মুঠ 5টা মঙলবাৰে প্ৰভু হনুমানক নিজৰ অভিষ্ট মনোকামনা পূৰণৰ বাবে বা প্ৰভুৰ আশীৰ্বাদ পাবৰ কাৰণে পূজা ব্ৰত আদি কৰিব পাৰে। এই মঙলবাৰকেইটা এই কাৰণেই বিশেষ যে আপুনি যদি কোনোদিন প্ৰভুৰ চৰণলৈ অহা নাই বা কোনোদিন প্ৰভুক আৰাধনা কৰা নাই, কিন্তু যদি আপোনাৰ কিবা মনোকামনা আছে বা কিবা ইচ্ছা আছে বা কিবা সমস্যা আছে, যদি আপুনি জনাব বিচাৰিছে, তেন্তে যদি আপুনি এই 5টা মঙলবাৰৰ কোনোবা দিনাখন প্ৰভুক আৰাধনা কৰে, প্ৰভুৰ নামত চাকি বন্তি জ্বলাই প্ৰভুক ভোগ অৰ্পণ কৰে আৰু নিজৰ অভিষ্ট মনোকামনা জনায়, তেন্তে কোৱা হয় যে কোনোদিন পূজা নকৰা ভক্তৰো পূজা সেই মঙলবাৰত সাৰ্থক হয় আৰু প্ৰভুৱে সেই ইচ্ছা অতি সোনকালে পূৰণ কৰে। এতিয়া জানো হওক এই বুধৱা মঙলবাৰ বা বৰা মঙলবাৰ কেইটা কোন কোন তাৰিখত পৰিছে। প্ৰথম মঙলবাৰটো পৰিছে 13 মে' তাৰিখে, 2 নম্বৰ মঙলবাৰটো পৰিছে 20 মে', 3 নম্বৰ মঙলবাৰটো পৰিছে 27 মে' আৰু 4ৰ্থ মঙলবাৰটো পৰিছে 2 জুন আৰু 5ম মঙলবাৰটো পৰিছে 10 জুন তাৰিখে। আপোনালোকে পাৰিলে এই 5টা মঙলবাৰৰ প্ৰত্যেকটো মঙলবাৰতে প্ৰভুক উপাসনা কৰিব, পূজা কৰিব, ধূপ বন্তি জ্বলাই হনুমান চালিচা পাঠ কৰিব। আৰু যদি নোৱাৰে, আপোনালোকৰ অসুবিধা হয়, তেন্তে এই 5টা মঙলবাৰৰ কোনোবা এটা নিৰ্দিষ্ট দিনত আপোনালোকে নিজৰ ইচ্ছা পূৰণৰ বাবে প্ৰভুৰ চৰণলৈ আহিব। কিন্তু মই কওঁ আপোনালোকে 13 মে' তাৰিখটো মিছ নকৰিব। সেইদিনাখন আপোনালোকে যদি বিশেষ অসুবিধা নাথাকে, তেন্তে সেইদিনাখন প্ৰভুক আৰাধনা কৰিব। ৰাতিপুৱা সোনকালে উঠিব, ব্ৰহ্মপুৱাতে উঠিব, 4টামান বজাতে উঠি গা পা ধুই প্ৰভুৰ সন্মুখত বহি যদি আগতেই প্ৰভুক স্থাপন কৰা আছে তেন্তে কোনো কথা নাই, যদি স্থাপন কৰা নাই তেন্তে এখন ফটো স্থাপন কৰি ল'ব। তাৰপিছত তাত ধূপ বন্তি আদি জ্বলাব, পানী অলপ সন্মুখত পানী দিব, আপুনি সাধ্য অনুসাৰে অকণমান প্ৰসাদ আগবঢ়াব। তাৰপিছত সংকল্প ল'ব যে এইবুলি সংকল্প লওঁ যে প্ৰভু, আজি আপোনাৰ এই পবিত্ৰ শক্তিশালী দিনটোত মই আপোনাৰ নামত 7 বাৰ হনুমান চালিচা পাঠ কৰিবলৈ লৈছোঁ, মোৰ আমুকটো মনোকামনা বা মোৰ আমুকটো ইচ্ছা পূৰণৰ বাবে। গতিকে সেই প্ৰভু, মই যাতে মোৰ এই হনুমান চালিচা 7 বাৰ হনুমান চালিচা বা সুকলমে পাঠ কৰিব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু মই যি অভিষ্ট মনোকামনা লৈ বা মোৰ যি ইচ্ছা পূৰণৰ বাবে মই এই চালিচা ভাগ পাঠ কৰিবলৈ লৈছোঁ, সেই ইচ্ছা যাতে সোনকালে পূৰণ হয়, তাৰ বাবেও আপুনি আশীৰ্বাদ কৰিব। এইবুলি আপুনি সেইদিনাখন সেই ৰাতিপুৱাই 7 বাৰ হনুমান চালিচা পাঠ কৰিব। আৰু যদি পাৰে সেইদিনাখন আপুনি ব্ৰত কৰিব, আৰু যদি নোৱাৰে তেন্তে অনুগ্ৰহ কৰি সেইদিনাখন নিৰামিষ খাব। যদি আপোনাৰ ঘৰত পূজা পাতল কৰিবলৈ অসুবিধা হয়, তেন্তে আপুনি মন্দিৰতো গৈ কৰিব পাৰে। যদি মন্দিৰলৈ যায়, সেইখিনি মৰে কৰিব, ধূপ চাকি বন্তি জ্বলাব, প্ৰসাদ আগবঢ়াব। যদি হনুমান চালিচা পাঠ কৰিব পাৰে, যদি কৰিব পৰা মানে
পৰিৱেশটো থাকে তেতিয়া আপুনি মন্দিৰৰ কোনোবা এটা কোণত বহি হনুমান চালিচা ভাগ পাঠ কৰিব তেনেদৰে 7 বাৰ পাঠ কৰিব আৰু যদি হনুমান চালিচা পাঠ কৰিব নোৱাৰে তেন্তে আপুনি প্ৰভুক সেন্দুৰ আৰু জেসমিন অইল আগবঢ়াব সেন্দুৰ মানে আপুনি ৰঙা সেন্দুৰো আগবঢ়াব পাৰে বা ইয়েলো কালাৰৰ সেন্দুৰো আগবঢ়াব পাৰে জেসমিন অইল দিব যা আপুনি চামেলি তেলো দিব পাৰে চামেলি তেলটোৱে জেসমিন অইল হয় আসলতে মানে এটা সুগন্ধি তেল দিব লাগে তেল লগাব আৰু দুইটা বস্তু মিলাই ল'ব জেসমিন অইল আৰু আপোনাৰ সেন্দুৰটো মিলাই পেলাই প্ৰভু চৰণত অৰ্পণ কৰিব পুৰুষলে নিজে কৰিব পাৰে মহিলাসকলক যদি কৰিবলৈ নিদিয়ে বা কিছুমান মন্দিৰত মহিলাসকলক অৰ্পণ কৰিবলৈ দিয়া নহব পাৰে তেতিয়া তেওঁলোকে পূজাৰীক দি দিলে পূজাৰী আপোনাৰ নামত প্ৰভুক অৰ্পণ কৰিব আৰু এই জেসমিন তেল আৰু সেন্দুৰ অৰ্পণে আপোনাৰ আৰ্থিক সমস্যা সমাধানত 100% সহায় কৰিব ইয়াৰ উপৰিও ভোগ হিচাপে আপুনি মিঠা পান বুনিয়াৰ লাডু নাৰিকল ফল-মূল কল নাইবা গুড় আৰু চানা এনেদৰে আপোনাৰ ইচ্ছা অনুসৰি বিভিন্ন ভোগ আপুনি প্ৰভুক অৰ্পণ কৰিব পাৰে যদি আপোনাৰ সন্তানৰ কিবা সমস্যা আছে ধৰক সন্তানে নপঢ়ে বা সন্তান এলেহুৱা বা কোনো কাম কৰিবলৈ ইচ্ছা কৰা নাই বা পঢ়িবলৈ ইচ্ছা নকৰে তেনে ক্ষেত্ৰত আপোনালোকে মিশ্ৰি বা চেনি প্ৰভুৰ চৰণত অৰ্পণ কৰিব পাৰে আৰু সেই আগবঢ়োৱা চেনি বা মিশ্ৰিখিনি আপুনি পাছত আপোনাৰ সন্তানক ডেইলি বেচিছত খুৱাব পাৰে প্ৰসাদ হিচাপে যদি আপুনি প্ৰভু হনুমানৰ প্ৰকৃত ভক্ত হয় বা প্ৰভুৰ ওপৰত আপোনাৰ অপাৰ বিশ্বাস আছে তেন্তে আপোনাৰ যিকোনো সমস্যা থাকক বা নাথাকক বা আপোনাৰ যিকোনো মনোকামনা বা ইচ্ছা থাকক বা নাথাকক এই 13 মেৰ পৰা 10 জুন এই 5টা দিন আপুনি প্ৰতিটো মঙ্গলবাৰে আপুনি প্ৰভুৰ নামত উৎসৰ্গা কৰক একো কৰিব নোৱাৰিলেও আপুনি ঘৰতে গছি বন্তি প্ৰজ্বলন কৰক এবাৰলে হলেও হনুমান চালিচা পাঠ কৰক এবাৰলে হলেও বজৰং বাণ পাঠ কৰক আৰু সেইদিনাখন সম্পূৰ্ণ সাত্বিক হৈ নিৰামিষ খাব আৰু দেখিব প্ৰভুৱে আপোনাৰ জীৱনলৈ কেনেকৈ চাৰিও দিশৰ পৰা সুখ শান্তি সমৃদ্ধি সৌভাগ্য কঢ়িয়াই আনিছে যদি মোৰ এই ভিডিঅটো আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট বক্সত লিখিব জয় শ্ৰী ৰাম থ্যাংক ইউ